ক্লাছ 10 ছাত্ৰ ছাত্ৰীৰ কাৰণে ছ'চিয়েল সায়েন্সৰ প্ৰথম খণ্ড ইতিহাস চেপ্টাৰৰ পৰা মই কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন এনসাৰ লৈ আহিছো। চতুৰ্থ অধ্যায়ন স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ইয়াৰ পৰা মই কেইটামান কুৱেশ্যন এনসাৰ লৈ আহিছো। 62 ইয়াৰ পৰা অসমীয়া জাতীয়বাদী চেতনাৰ উত্থান। অসমীয়া জাতীয়বাদী চেতনাৰ উত্থান মানে বুলিলে কি বুজায় যে অসমত জাতীয় জনসাধাৰণে কেনেধৰণৰ সিহঁতে মানে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ বিগ্ৰহ কৰাৰ পিছত কেনেকৈ সিহঁতৰ জাতীয়টো উন্নতিৰ হতে আগবাঢ়িছিল তাৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত তোমালোকে চাবা। আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা। অসমীয়া ভাষাৰ আগতে অসমত বাংলা ভাষাৰ প্ৰচলন আছিল। অসমত 1833 চনৰ পৰা 1873 চনলৈ অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল। কিছুমান কিতাপত 33 চন আছে, কিছুমান কিতাপত 36 চন আছে। তোমালোকে অসমত যিটো পাবা সেইটোৱে দিবা। অসমীয়া ভাষা কেনেকৈ উন্নতি হৈছিল তাৰ ওপৰত কিছুমান কবিয়ে অসমীয়া কবিতা, অসমীয়া গ্ৰন্থ, অসমীয়া গদ্য এইবিলাক সিহঁতে কি কৰিছিল লিখি উলিয়াইছিল। তাৰ কাৰণে কিছুমানৰ কাৰাদণ্ড হৈছিল। এই বিষয়ে আলোচনা কৰিছিল। ইয়াত কিছুমান তোমালোকে ফটো দেখা পাইছা যে জাতীয় জাগৰণ জোনাকী যুগ সেই সময়ত যুগ বুলি কৈছিল। তিনিজন কবি আছিল। তিনিজনৰ কবিক একেলগে ত্ৰিমূৰ্তি বুলি কোৱা হৈছিল। তাৰ ভিতৰত কি হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা এইকেইটা কি জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। ইয়াৰ পৰা তোমালোক কুৱেশ্যন পাবা। কেনেধৰণৰ কুৱেশ্যন হ'ব পাৰে মই কেইটামান কুৱেশ্যন বনাই দিছো। মোৰ ভিডিঅ'টো তোমালোকে চাই যাবা আৰু ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেন্ট কৰিবা। চোৱা মই কেনেধৰণৰ কুৱেশ্যন বনাই দিছো। এতিয়া চোৱা 1 নম্বৰ কুৱেশ্যনত কি আছে। অসমত কিমান চনৰ পৰা কিমান চনলৈ বাংলা ভাষাৰ প্ৰচলন আছিল। কি কৈছিল কুৱেশ্যনত যে অসমত কিমান চনৰ পৰা কিমান চনলৈ বাংলা ভাষাৰ প্ৰচলন আছিল। এতিয়া তোমালোকে কুৱেশ্যনটোৰ পৰা এটা কথা গম পালা যে অসমত তেনেহলে বাংলা ভাষাৰ প্ৰচলন আছিল। এতিয়া আমাৰ অপশ্যন এত আছে 1833 চনৰ পৰা 1873 চনলৈ, বিত আছে 1933 চনৰ পৰা 1973 চনলৈ, চিত আছে 1833 চনৰ পৰা 1973 চনলৈ, ডিত আছে 1833 চনৰ পৰা 1852 চনলৈ। এই চাৰিটাৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন এ 1833 চনৰ পৰা 1873 চনলৈ। এতিয়া এই কুৱেশ্যন এনসাৰটো 1 নম্বৰ কুৱেশ্যন এনসাৰটো তোমালোকৰ কিতাপত আছে 1836 চন, 36 চনৰ পৰা 1873 চনলৈ। কিছুমান কিতাপত আছে 1833 চনৰ পৰা 1873 চনলৈ। যিটো থাকিব তোমাৰ সেইটো ৰাইট মাৰিবা। 1836 থাকিব পাৰে বা 33 থাকিব পাৰে। এইটো হ'ব শুদ্ধ উত্তৰ। এ নম্বৰটো হ'ল শুদ্ধ উত্তৰ। 2 নম্বৰ কুৱেশ্যনত চোৱা। কিমান চনত এছামিজ লিটাৰেচি ছ'চাইটি সংগঠন গঠন হৈছিল? কি কৈছে 2 নম্বৰত অসমত কিমান চনত এছামিজ লিটাৰেচি ছ'চাইটি সংগঠন গঠন হৈছিল? অপশ্যন এত আছে 1836 চনত, বিত আছে 1872 চনত, চিত আছে 1972 চনত, ডিত আছে 1772 চনত। এই চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1872 চনত এছামিজ লিটাৰেচি ছ'চাইটিখন কি কৰিছিল? গঠন কৰা হৈছিল। অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া 3 নম্বৰ কুৱেশ্যন চোৱা। হেমকো গ্ৰন্থৰ লিখক কোন? হেমকো যে আছে আমাৰ, হেমকো এটা গ্ৰন্থ, এই গ্ৰন্থখনৰ লিখক কোন হ'ব? অপশ্যন এত আছে হেমচন্দ্ৰ গোস্বামী, বিত আছে লক্ষ্মীনাথ বেজবৰুৱা, চিত আছে হেম বৰুৱা, ডিত আছে হেমচন্দ্ৰ বৰুৱা। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হেমচন্দ্ৰ বৰুৱা হৈছে আমাৰ শুদ্ধ উত্তৰ। হেমকো গ্ৰন্থৰ লিখক। শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন
ডি হেমচন্দ্ৰ বৰুৱা। 4 নম্বৰ কুৱেশ্যনত চোৱা, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকী যুগৰ আছিল, তেতিয়া সেই সময়ৰ প্ৰথম সম্পাদক কোন আছিল? এতিয়া অপশ্যন এত আছে লক্ষ্মীনাথ বেজবৰুৱা, বিত আছে হেমচন্দ্ৰ গোস্বামী, চিত আছে চন্দ্ৰকুমাৰ আগৰৱালা, ডিত আছে হেম বৰুৱা। এই চাৰিটাৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন চি, চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী যুগৰ প্ৰথম সম্পাদক আছিল। অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ। 5 নম্বৰ কুৱেশ্যন চোৱা, জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। চোৱা কুৱেশ্যন কেনেধৰণৰ হয়। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। অপশ্যন এত আছে হেম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। ভালকে চাবা দেই কেনেধৰণৰ কুৱেশ্যন হ'ব পাৰে। হেম বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, এই হৈছে আমাৰ তিনিজনক ত্ৰিমূৰ্তি বুলি কোৱা হয়। এতিয়া বিত আছে, ভালকে কুৱেশ্যন কেইটা পঢ়ি লোৱা, চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা। চিত আছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা। ডিত আছে হেমচন্দ্ৰ গোস্বামী নাম একেই, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা। ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? আমি ত্ৰিমূৰ্তি বুলি কাক কাক জানো? যে হেমচন্দ্ৰ গোস্বামী হয়, লক্ষ্মীনাথ বেজবৰুৱা হয়, চন্দ্ৰকুমাৰ আগৰৱালা হয়। তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ। যে মনত ৰাখিবা হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা এইকেইটা হৈছে আমাৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। এতিয়া 6 নম্বৰটো চোৱা। 6 নম্বৰত কি আছে? আহোম সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? আহোম সভা যে আছে আমাৰ, আহোম সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? যে এ নম্বৰ আছে 1892 চনত, বি নম্বৰ আছে 1893 চনত, চি নম্বৰ আছে 1993 চনত, ডি নম্বৰ আছে 1837 চনত। এতিয়া 4টাৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1893 চনত আহোম সভা প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া 7 নম্বৰ কুৱেশ্যন চোৱা, যোৰহাটৰ সাৰ্বজনীন সভাৰ মূল উদ্দেশ্য হ'ল। যোৰহাটৰ সাৰ্বজনীন সভাৰ যিকেইটা মূল উদ্দেশ্য আছে তোমালোকে মুখস্থ কৰি ল'বা। 4টা আছে, 4টাই তোমালোকে মুখস্থ কৰিবা। যোৰহাটৰ সাৰ্বজনীন সভাৰ মূল উদ্দেশ্যসমূহ কি কি? 4 নম্বৰ কুৱেশ্যনত আহিব পাৰে পৰীক্ষাত। ইয়াৰ পৰা এটা অপশ্যন দিছো যে যোৰহাটৰ সাৰ্বজনীন সভাৰ মূল উদ্দেশ্য হ'ল, এ নম্বৰত আছে ইংৰাজৰ বেপাৰ বাণিজ্য সহায় কৰা। যোৰহাটৰ সাৰ্বজনীন সভাৰ মূল উদ্দেশ্য এইটো আছিল নেকি? যে ইংৰাজসকল ইষ্ট ইণ্ডিয়া কোম্পানী আছিল, তাত বেপাৰ বাণিজ্য কৰাত সহায় কৰিছিল নেকি? তাৰ কাৰণে কৰিছিল নেকি? এইটো অপশ্যন এত দিয়া হৈছে। বিত দিছে সদস্যসকলৰ কাম কাজৰ অগ্ৰণী ভূমিকা গ্ৰহণ কৰা। যিসকলে নেকি যে যোৰহাটৰ সাৰ্বজনীন সংগঠনত যোগদান কৰিছিল, সেই সদস্যসকলৰ নিজৰ কাম কাজৰ কাৰণে সিহঁতে ভূমিকা গ্ৰহণ কৰিছিল নেকি? শুদ্ধ হলে তোমালোকে শুদ্ধ মাৰি দিবা, ভুল হলে কাটি দিবা। চি নম্বৰত আছে জনসাধাৰণৰ অৱস্থাৰ উন্নতিৰ সাধন কৰা। চি নম্বৰত কি আছে? যে সাৰ্বজনীন সভাৰ মূল উদ্দেশ্যটো আছিল কি? জনসাধাৰণৰ অৱস্থাৰ উন্নতিৰ সাধন কৰা। ডি নম্বৰ 1886 চনত চৰকাৰী ভূমি ৰাজহ সংগ্ৰহ কৰা। 1886 চনত কি হৈছিল? চৰকাৰী ভূমিৰ যে ভূমি আছিল, তাৰমানে সিহঁতে কি কৰিছিল? যোৰহাট সাৰ্বজনীন সভাৰ সদস্যসকলে কি কৰিছিল? যে চৰকাৰী ভূমিসমূহৰ পৰা কৰ আদায় কৰিছিল, তাৰমানে খাজনা সংগ্ৰহ কৰিছিল নেকি? এই 4টাৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন চি, যে যোৰহাটৰ সাৰ্বজনীন সভাৰ মূল উদ্দেশ্য হ'ল জনসাধাৰণৰ অৱস্থাৰ উন্নতিৰ সাধন কৰাটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব। অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া 8 নম্বৰ কুৱেশ্যনত চোৱা, যে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকীৰ নাম হ'ল। এতিয়া আমি জানো অসমত মুখ্যমন্ত্ৰী থাকে, প্ৰধানমন্ত্ৰীটো আমি কেতিয়াও শুনা নাই, হয়নে? এতিয়া প্ৰধানমন্ত্ৰী বুলি কৈছে। আমি এইটো কেতিয়াৰ পৰা কৈছো? 1946 চনত কি হৈছিল? কংগ্ৰেছ দলে কি কৰিছিল? এটা ইলেকশ্যন পাতিছিল। সেই ইলেকশ্যনত সিহঁতে তেতিয়া কি হৈছিল? মুখ্যমন্ত্ৰী নাছিল, মাত্ৰ প্ৰধানমন্ত্ৰী কৰা হৈছিল। তেতিয়া সেই সময়ৰ কথা, ভাৰত স্বাধীন হোৱাৰ আগৰ কথা, তেতিয়া অসমৰ প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। তেতিয়াহ'লে
সেই কুৱেশ্যনটো দিয়া হৈছে যে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকীৰ নাম হল, অসমৰ প্ৰধানমন্ত্ৰী বুলি কৈছে, মুখ্যমন্ত্ৰী নহয়, প্ৰধানমন্ত্ৰী। যে অপশ্যন এত আছে নবীন চন্দ্ৰ বৰদলৈ, বিত আছে গোপীনাথ বৰদলৈ, চিত আছে মানিক চন্দ্ৰ বৰদলৈ, ডিত আছে বিষ্ণুৰাম মেধি। সেই চাৰিটাৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো অপশ্যন বি, গোপীনাথ বৰদলৈ হৈছে অসমৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী, যি প্ৰধানমন্ত্ৰী হৈছিল ভাৰত স্বাধীন হোৱাৰ আগত। অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ, গোপীনাথ বৰদলৈ প্ৰধানমন্ত্ৰী আছিল অসমৰ। 9 নম্বৰ প্ৰশ্ন চোৱা, মহাত্মা গান্ধীৰ লগত, মহাত্মা গান্ধী যে আছে, মহাত্মা গান্ধীৰ লগত কিমানজন মানুহ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল? মহাত্মা গান্ধী যে দাণ্ডি যাত্ৰা লৈ গৈছিল, সেই দাণ্ডি যাত্ৰাত কিমানজন মানুহে অংশগ্ৰহণ কৰিছিল? অপশ্যন এত আছে 72 জন, বিত আছে 78 জন, চিত আছে 36 জন, ডিত আছে 48 জন। এই চাৰিটাৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? কিমান গৰাকী মানুহ গৈছিল দাণ্ডি যাত্ৰাত? তোমালোকে জানাই যে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 78 জন মানুহ লগত লৈ গৈছিল। 10 নম্বৰ প্ৰশ্ন চোৱা, মহাত্মা গান্ধীয়ে কোনখন আন্দোলনত কৰিম কিংবা মৰিম, এইটো এটা শ্লোগান। যে মহাত্মা গান্ধীয়ে কোনখন আন্দোলন, আমি জানো ভাৰতত কিছুমান মহাত্মা গান্ধী আন্দোলন কৰিছিল, সেই আন্দোলনৰ এটাৰ নাম হৈছে ভাৰতীয় স্বদেশী আন্দোলন, অসহযোগ আন্দোলন, ভাৰতীয় ত্যাগ আন্দোলন, আইন অমান্য আন্দোলন। ইয়াৰ পৰা যিকোনো এটা আন্দোলন মহাত্মা গান্ধীয়ে কৈছিল কৰিম কিংবা মৰিম, সেইকাৰণে কৈছে মহাত্মা গান্ধীয়ে কোনখন আন্দোলনত কৰিম কিংবা মৰিম, ইংৰাজীত কোৱা হয় ডো এণ্ড ডাই, ডো এণ্ড ডাই বুলি কোৱা হয়। এই শ্লোগানটো দিছিল কোনখন আন্দোলনত দিছিল, আন্দোলনৰ নামটো ক'ব লাগে। নাইবা এই কুৱেশ্যনটো পৰীক্ষাত এনেকৈ আহিব পাৰে যে কৰিম কিংবা মৰিম ডো এণ্ড ডাই বুলি কোনে কৈছিল, তেতিয়া মহাত্মা গান্ধী হ'ব উত্তৰটো। এতিয়া যেহেতু মহাত্মা গান্ধী নিজে কৈছে কোনখন আন্দোলনত ভাষণত কৈছিল, এটা এটা ভাষণ দিছিল, বোম্বেত দিছিল, সেই ভাষণটো তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল কৰিম কিংবা মৰিম বুলি কৈছিল মুম্বাইত। এতিয়া আমাৰ কোনখন আন্দোলন কৈছিল, এই আন্দোলনটোৰ নামটো ক'ব লাগে। অপশ্যন এত আছে ভাৰতীয় স্বদেশী আন্দোলন, বিত আছে অসহযোগ আন্দোলন, চিত আছে ভাৰতীয় ত্যাগ আন্দোলন, ডিত আছে আইন অমান্য আন্দোলন। এই চাৰিটাৰ পৰা আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ভাৰতীয় ত্যাগ আন্দোলনত কৈছিল কৰিম কিংবা মৰিম, ইংৰাজীত কি বুলি কোৱা হয় ডো এণ্ড ডাই বুলি কোৱা হয়, শ্লোগানটো দিছিল। এই মহাত্মা গান্ধীয়ে কোনখন ক'ত এই সভাটো আয়োজন কৰিছিল, আন্দোলনটোৰ বিষয়ে আয়োজন কৰিছিল মুম্বাইত, মনত ৰাখিবা মুম্বাইত কৈছিল। হ'ব, থেংক ইউ। তোমালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেন্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা তোমাৰ লগৰ ছাত্ৰ ছাত্ৰীসকলক। মোৰ ভিডিঅ'টো পাই তোমালোকে কি কৰিবা, গোটেইখিনি কুৱেশ্যন এনচাৰ নিজৰ বহীত উঠাই ল'বলৈ যত্ন কৰিবা, পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন 2026ত। থেংক ইউ।